হয়, জুবিন গাৰ্গ বিহীন আজি 23টা দিন আৰু এই 23টা দিনতো যদি আমি এই সোণাপুৰৰ হাতীমৰা যি এই অঞ্চল, এই অঞ্চলত যি সমাধি যি জুবিনৰ যি আছিল, যি এতিয়া জুবিন ক্ষেত্ৰ বুলি সকলোৱে মুখে মুখে কয়, সেই জুবিন ক্ষেত্ৰত লোকে লোকাৰণ্য পৰিৱেশ, বিভিন্ন তেওঁৰ অনুৰাগী এতিয়াও ভিৰ কৰিছে। শ শ অনুৰাগী প্ৰতিদিনে দিনে নিশাই ইয়াত আহি উপস্থিত হয় আৰু সকলোৱে যেন সেই জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে, হিয়াৰ আমঠুগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহি উপস্থিত হয়। যি সমাধিস্থলী যি আছিল, সেই সমাধিস্থলী কিন্তু এতিয়া যদি আমি চাওঁ, সেয়া বৰ্তমান মন্দিৰলৈ পৰ্যবেক্ষিত হোৱা পৰিলক্ষিত হৈছে। ধূপ চাকিৰ যি আচলতে ইয়াত সুবাস, যি অনবৰতে ইয়াত চাকি বন্তি সদায় জ্বলি থকা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিগৰাকী শিশুৰ পৰা বৃদ্ধালৈকে প্ৰতিগৰাকী আহি এনেধৰণে জুবিন গাৰ্গৰ যি আচলতে সমাধি, সেই সমাধিত আহে। জুবিন গাৰ্গৰ সমাধিক ইয়াত তেওঁলোকে পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকে ইয়াত জুবিনৰ নামত যি চিৰশান্তিৰ কামনা কৰি চাকি ধূপ জ্বলাই আচলতে প্ৰাৰ্থনা কৰে। আৰু এয়াই অহৰ্নিশে দিনে নিশাই এনেধৰণৰ যি লানি নিচিনা সোঁত আচলতে ইয়াৰ যি অনুৰাগী, সেই অনুৰাগীৰ মই বাৰে বাৰে কৈছোঁ যে শিশুৰ পৰা বৃদ্ধলৈকে ইয়াত অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। যি আচলতে এক যি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবেই নহয়, যেন জুবিন এতিয়া এটা সত্তা হৈ পৰিছে, জুবিন এতিয়া এটা যুগ হৈ পৰিছে আৰু সেই যুগৰ অৱসানৰ যেন এয়া কেতিয়াও নহয়, তাৰেই কিন্তু প্ৰমাণ এনেধৰণৰ দি আছে। মোৰ লগত এই অঞ্চলৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে, মই তেখেতৰ পৰা কিছু কথা জানিম যে সোণাপুৰৰ এই অঞ্চল আৰু ইতিমধ্যে জুবিনবিহীন 23টা দিন, আৰু আমি যদি চাওঁ এই 23টা দিনতো কিন্তু ইতিমধ্যে লানি নিচিগা সোঁত ইয়াত যি অনুৰাগী তেওঁলোকৰ দেখিছে। আপুনি এগৰাকী এই অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কি ক'ব? হয়, এয়া আজি আমাৰ মাজত জুবিনদাবিহীন 23টা দিন আৰু 23টা দিনে আমি দেখিছোঁ যে অনুৰাগীৰ এই সমাধিস্থলীত ভিৰ কেতিয়াও কমা নাই। আমি ৰাতিপুৱাৰ পৰা দুপৰ নিশা পৰ্যন্ত ইয়াত উপস্থিত আছোঁ আৰু এটা কথাই লক্ষ্য কৰিছোঁ যে অনুৰাগীয়ে মানি ল'ব পৰা নাই বা মানি ল'ব বিচৰা নাই যে জুবিন দা আমাৰ মাজত নাই, আৰু তেওঁলোকে আহি ইয়াত তেখেতক শ্ৰদ্ধা জনাই এটাই কামনা কৰিছে, তেওঁৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে বা তেওঁৰ ন্যায় লাভ কৰে, তাৰেই প্ৰতিজনে কামনা কৰিছে। আৰু আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। পুৱাৰে পৰা অজস্ৰ লোক, লানি নিচিঙা সুখ বুলি ক'লেও ভুল নহয়, তেওঁলোক আহিছে, আহি শ্ৰদ্ধাঞ্জলি জনাইছে, এটাই কামনা কৰিছে যাতে শিল্পীগৰাকী ন্যায় পায় আৰু তেওঁৰ আত্মাই যাতে শান্তি লাভ কৰে। ইতিমধ্যে SITয়ে যি আচলতে অসম আৰক্ষীয়ে SIT গঠন কৰিছে, অসম আৰক্ষীয়ে CIDক গোচৰ দিছে, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু অইন যি আচলতে 5জনকৈ লোক ইতিমধ্যে তেওঁলোকে তদন্তৰ আওতাত আহিছে, আৰক্ষীয়ে তেওঁলোকক জিম্মাত ৰাখিছে। এই সমস্ত বিষয়টো সন্দৰ্ভত ন্যায় প্ৰদানৰ ক্ষেত্ৰত বা ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত জুবিন গাৰ্গ ক'ৰবাত নহয় ক'ৰবাত কিবা ত্ৰুটি ৰৈ যাব পৰাকৈ তেওঁলোকে যাতে নকৰে, এগৰাকী সাংবাদিক হিচাপে, এগৰাকী সমাজ সচেতক হিচাপে আপুনি কি ক'ব বিচাৰে? আমি প্ৰথম দিনাখনৰ পৰাই লক্ষ্য কৰিছোঁ চৰকাৰে এই ক্ষেত্ৰত হেমাহি কৰা আমাৰ বৰ্তমান মুহূৰ্তলৈ দৃষ্টিগোচৰ হোৱা নাই। চৰকাৰে ক্ষিপ্ৰতাৰে যিসমূহ পুৰণি আছে সেইবোৰ কৰিছে, কিন্তু আমি ভাবোঁ যি তদন্ত হৈছে এই তদন্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে হ'ব লাগে আৰু ন্যায় অতি শীঘ্ৰে লাভ কৰিব লাগে। কাৰণ